নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা দৃশ্য চাই লৈ আহোঁ, তাৰপিছত কথাখিনি আৰম্ভ কৰিম। বন্ধু বান্ধৱীসকল, দৃশ্যটো দেখি নিশ্চয় আপোনালোকে বিশেষকৈ বুজিব পৰা নাই, সেইকাৰণে মই কৈ দিছোঁ। এই দৃশ্যটো আছিল আজি মই কৰ্মস্থলীৰ পৰা উভতি অহাৰ দৃশ্য। কিন্তু সদায় যেনেকৈ মই বাছত আহোঁ, আজি আহিব নোৱাৰিলোঁ। এখন বেটেৰী ৰিক্সাত আহিবলগীয়া হ'ল, কাৰণ আজি এখন ৰাজনৈতিক সভা বা ইলেকশ্যনৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত এখন সভা আছিল। মানুহবিলাকক লৈ যোৱাৰ কাৰণে, উক্ত সভালৈ লৈ যোৱাৰ কাৰণে যথেষ্ট বাছ লৈ যোৱা হৈছিলে ভাড়া কৰি। গতিকে আমি কিছু অন্য ধৰণৰ ব্যৱস্থা ল'বলগীয়া হৈছিল, আৰু কিছুসংখ্যক মানুহে ঠেলা হেঁচাকৈ বাছতো গৈছিলে। কিন্তু আমি এনেকুৱা ধৰণৰ অসুবিধাজনকভাৱে যোৱাতকৈ এনেকুৱা বেটেৰী ৰিক্সাতে আহিলোঁ। বন্ধু বান্ধৱীসকল, পাতনি আৰু অধিক দীঘলীয়া নকৰি এতিয়া মূল প্ৰসংগলৈ আহোঁ। আপোনালোকে বুজিব পাৰিছে নিশ্চয় কি বিষয়ৰ ওপৰত কথাখিনি ক'ব বিচৰা হৈছে। এতিয়া ইলেকশ্যনৰ সময়। ইলেকশ্যনৰ প্ৰচাৰৰ বাবে ৰাজনৈতিক পাৰ্টিবিলাক উঠি পৰি লাগিছে, আৰু কেনেকৈ ক্ষমতা দখল কৰিব পাৰি তাৰ এটা প্ৰতিযোগিতা আৰম্ভ হৈছে। কিন্তু আপোনাৰ বা মোৰ বাবে এয়া ৰাজনৈতিক ক্ষমতাৰ বিষয় হোৱা উচিত নহয়। এয়া আমাৰ বাবে এক সুযোগ হোৱা উচিত, আমাৰ নিজৰ চাৰিওফালে থকা সৰ্বসাধাৰণ নাগৰিকৰ বাবে এখন এনেকুৱা চৰকাৰ প্ৰতিষ্ঠা কৰা যিখনে সৰ্বসাধাৰণ নাগৰিকৰ কথা ভাবে। আমাক এনেকুৱা এখন চৰকাৰ নালাগে যোনে বা যিখন চৰকাৰে আহি আমাক কয় যে আমি তোমালোকৰ বাবে বহুত কৰিছোঁ আৰু তোমালোকে আমাক ভোট দিয়া বা সদায় মানি চলিবা। আমাক এনেকুৱা এখন চৰকাৰ লাগে যিখনে জনসাধাৰণৰ আৱেগ অনুভূতি তথা জনসাধাৰণৰ অভিমতক বুজে তথা সন্মান কৰিব জানে। চৰকাৰখনে জনসাধাৰণক ৰাজনৈতিক ন্যায় প্ৰদান কৰিব পাৰিব লাগিব, তথা সামাজিক আৰু আৰ্থসামাজিক ক্ষেত্ৰতো এক উন্নত অৱস্থাৰ সৃষ্টি কৰিব পাৰিব লাগিব। অৰ্থাৎ আমি এনেকুৱা এখন চৰকাৰ বনাব লাগিব যিখনে জনসাধাৰণক সৰ্বাংগীন উন্নতিৰ দিশত আগবঢ়াই নিব পাৰে। কিন্তু এনেকুৱা এখন চৰকাৰ আমি কেনেকৈ নিৰ্বাচিত কৰিম? কি প্ৰক্ৰিয়াৰ দ্বাৰা বা কেনেকুৱা ধৰণে আমি ভোটদান কৰিলে এনেকুৱা ধৰণৰ এখন চৰকাৰ নিৰ্বাচিত হৈ আহিব? ইয়াৰ বাবে আমি জনসাধাৰণে কিছু সচেতন হ'ব লাগিব। আমি অকল কথাৰ ফুলজাৰি মৰা নেতাৰ কথাৰ ওপৰত বিশ্বাস নকৰি বা বিভিন্ন ধৰণৰ মিডিয়া বা আন ধৰণৰ জনসংযোগৰ মাধ্যমে যিবিলাক কথা প্ৰচাৰ কৰি থাকে সেই গোটেইবিলাকৰ ওপৰতে সেইবিলাকৰ ওপৰতে নিৰ্ভৰ নকৰি আমি নিজাববীয়াকৈ কিছু চিন্তা চৰ্চা কৰি চাব লাগিব, আৰু গভীৰভাৱে চিন্তা চৰ্চা কৰি চাব লাগিব। যেতিয়া আমি এজন প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈ মন মেলিম, তেতিয়া আমি তেওঁৰ অতীতত তেওঁৰ কাৰ্যপন্থা কেনেকুৱা আছিল, তেওঁ জনসাধাৰণৰ প্ৰতি দায়িত্বশীল আছিল নে নাছিল, এই গোটেইবিলাক কথা চালি জাৰি চাব লাগিব। তেওঁ যিটো দলক প্ৰতিনিধিত্ব কৰিছে সেই দলৰো নীতি আদৰ্শৰ কথা আমি ভালদৰে জানিব লাগিব, কাৰণ বহুত ক্ষেত্ৰত দলীয় বাধা বা নিষেধৰ বাবে হয়তো কিছুমান কাম তেওঁ কৰিব নোৱাৰিব পাৰে, বা কিছুমান ক্ষেত্ৰত তেওঁ কৰিবলৈ বাধ্য হ'ব পাৰে কিছুমান কাম। গতিকে দল আৰু পাৰ্টি দুয়োটাকে গভীৰভাৱে আলোচনা কৰি বা বিবেচনা কৰাৰ পিছতহে আমি এটা সিদ্ধান্ত ল'ব লাগে তথা আমাৰ ভোটটো দিব লাগে। মনত ৰাখিব, গণতান্ত্ৰিক ব্যৱস্থাই আপোনাক বহুতো অধিকাৰ দিছে। আপুনি এই অধিকাৰবোৰৰ সঠিকভাৱে ব্যৱহাৰ কৰক। নিজৰ বাবে, নিজৰ সমাজখনৰ বাবে এখন ভাল চৰকাৰ নিৰ্বাচিত কৰি আনক। লগতে কিছুমান কথা আমি ভাবিব লাগিব যে এইখিনি সময়ত কিন্তু চাৰিওফালে বিভিন্ন ধৰণৰ চমক সৃষ্টি কৰাৰ চেষ্টা হৈ থাকে, বিভিন্ন ধৰণে আপোনাৰ মন মগজুক প্ৰভাৱিত কৰাৰ চেষ্টা হৈ থাকে। এই গোটেইবিলাকৰ পৰা প্ৰভাৱিত নহয় এটা সুস্থিৰ চিন্তাৰে এজন প্ৰাৰ্থীক বিশ্লেষণ কৰক, তেওঁৰ দলক বিশ্লেষণ কৰক, তাৰ পিছত সিদ্ধান্ত লওক কাক ভোট দিব। এয়া কিন্তু এটা আপোনাৰ বাবে বৃহৎ সুযোগ, আপোনাৰ বাবে, আপোনাৰ দেশখনৰ বাবে
এখন ভাল চৰকাৰ নিৰ্বাচিত কৰি দেশখনক উন্নতিৰ দিশত আগবঢ়াই নিয়াৰ। এই সময়ত বিভিন্ন ধৰণৰ আৱেগিক কথা আহি পৰিব পাৰে, বিভিন্ন ধৰণৰ গ্ৰুপ মেণ্টেলিটিৰ কথা আহি পৰিব পাৰে, জাতিগত বিদ্বেষৰ বা ধৰ্মীয় বিদ্বেষৰ কথা তথা তেনেকুৱা ধৰণৰ আৱেগিক কথাবোৰ আহি পৰিব পাৰে। এই সকলোৰ ঊৰ্ধত আপুনি ভাবিব পাৰিব লাগিব। আপুনি জানিব লাগিব যে আপুনি এখন গণতান্ত্ৰিক দেশৰ এজন স্বাধীন নাগৰিক। আপুনি স্বাধীনভাৱে চিন্তা কৰক আৰু এখন উন্নত দেশৰ হকে কাম কৰিব পৰা ব্যক্তিক নিৰ্বাচিত কৰি পঠিয়াওক। ভোটদান কৰাৰ সময়ত বা তাৰ আগতে আপুনি আপোনাৰ সন্মুখত যিখিনি প্ৰাৰ্থী থিয় হ'ব, ভোট ভিক্ষা কৰিব, তেওঁলোকক আপুনি বিশ্লেষণ কৰক ভালকৈ। তেওঁলোকৰ দলবিলাকক ভালদৰে চাওক। তেওঁলোকৰ পূৰ্বৰ কাৰ্যাৱলী আপোনালোকে চালি জাৰি চাওক। তেওঁলোকে কথাৰ ফুল জাৰি মাৰিছিল নে তেওঁলোকে সঁচাই কিবা কাম কৰিছিল? দেশখনক তেওঁলোকে আগুৱাই নিছিল নে দেশখনক তেওঁলোকে বিভাজিত কৰি তুলিছিল? তেওঁলোকে জাতি, ধৰ্ম, বৰ্ণ এইবিলাকৰ কথা কৈ আপোনাৰ মূৰত কিছুমান কোট বুদ্ধি সোমাই দিছিল নে আপোনাক উন্নতিৰ দিশত আগবঢ়াই নিছিল? এই কথাবিলাক আপোনালোকে ভাবক আৰু সেই কথাৰ ওপৰতে নিৰ্ভৰ কৰি আপোনালোকে এটা সিদ্ধান্ত লওক যে কোনজন মানুহ আপোনাক ৰিপ্ৰেজেণ্ট কৰাৰ বাবে সঠিক হ'ব, সেইজনকে ভোট দিয়ক। তেওঁলোকেই আপোনাক এখন ভাল চৰকাৰ দিব তথা আপোনাৰ ভৱিষ্যত উন্নত কৰি তুলিব। মনত ৰাখিব, এয়া আপোনাৰ বাবে এটা সুযোগ। এই সুযোগক আপুনি সৎব্যৱহাৰ কৰক। আশা কৰোঁ আপোনালোক সকলোৱে কথাখিনি ভাবি চাব আৰু নিজৰ ভোটাধিকাৰৰ সঠিক ব্যৱহাৰ কৰিব। নমস্কাৰ, আজিলৈ সামৰিছোঁ।